নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 6 ছ'চিয়েল ছায়েন্স লেচন নম্বৰ 8 আমাৰ ভাৰতবৰ্ষ। ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগবোৰ কি কি? ভাৰতবৰ্ষৰ প্ৰধান প্ৰাকৃতিক বিভাগ কেইটা হ'ল উত্তৰ পাৰ্বত্য অঞ্চল, উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, দক্ষিণান্ত মালভূমি, উপকূলীয় নিম্নভূমি অঞ্চল। দক্ষিণ ভাৰতৰ 4খন প্ৰধান নদীৰ নাম লিখা। মহানদী গোদাবৰী, কৃষ্ণা, কাবেৰী। ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰ 7খনৰ নাম লিখা। আফগানিস্তান, পাকিস্তান, চীন, নেপাল, ভূটান, বাংলাদেশ, শ্ৰীলংকা। উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত কিয় জনবসতি ঘন? উত্তৰ ভাৰতৰ এই বিশাল নদী গঠিত সমভূমি অঞ্চলটো সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ পলসুৱা মাটিৰে গঠিত। এনে পলসুৱা মাটি কৃষিৰ বাবে উপযোগী বাবে এই অঞ্চলত জনবসতিও ঘন। ভাৰতবৰ্ষৰ পূৰ্ব উপকূল আৰু পশ্চিম উপকূলৰ মাজত কি কি পাৰ্থক্য আছে? ভাৰতবৰ্ষৰ পূৰ্ব উপকূল তুলনামূলকভাৱে বহল আৰু সাৰুৱা, আনহাতে পশ্চিম উপকূল ঠেক, শিলাময় আৰু অসাৰুৱা। ভাৰতবৰ্ষক কিয় এখন বৈচিত্ৰ্যপূৰ্ণ দেশ বুলি কোৱা হয়? ভাৰতবৰ্ষত বিভিন্ন ধৰ্মৰ লোক আৰু বহু ভাষা-ভাষী লোকৰ বাসস্থান। হিন্দু, ইছলাম, খ্ৰীষ্টান, শিখ, জৈন, বৌদ্ধ আৰু ভাৰতীয় লোকৰ উল্লেখযোগ্য ধৰ্ম। নানা জাতি উপজাতিসমূহৰ ভাষা, সাহিত্য, সংস্কৃতি। ভাৰতবৰ্ষৰ কৃষ্টি সংহতিয়ে এক সুসংস্কৃত সংস্কৃতি গঢ়ি লৈ উঠিছে। সেয়েহে ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যপূৰ্ণ দেশ। সোঁফালৰ লগত বাওঁফাল মিলোৱা। এভাৰেষ্ট পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ। তাপ্তি দক্ষিণ ভাৰতৰ নদী। আন্দামান আৰু নিকোবৰ বংগোপসাগৰত থকা দ্বীপপুঞ্জ। নেপাল ভাৰতৰ প্ৰতিৱেশী ৰাষ্ট্ৰ। নাইনিতাল স্বাস্থ্যকৰ ঠাই। খালী ঠাই পূৰ কৰা। ভাৰতৰ মূল ভূখণ্ডৰ দক্ষিণত থকা ঠাইখন হ'ল কন্যাকুমাৰী। ভাৰতবৰ্ষত কৰ্কটক্ৰান্তি ৰেখাই প্ৰায় সমানে দুভাগ কৰিছে। গংগা নদীৰ উৎস হিমবাহ গংগোত্ৰী। পক প্ৰণালীয়ে ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে। এইটো তোমালোকে নিজে নিজে মানচিত্ৰৰ সহায় লৈ লিখিব লাগিব। শিৱালিক হিমালয় কি? হিমালয় পৰ্বতৰ বহি হিমালয়ৰ পশ্চিম অংগ শিৱালিক হিমালয় বোলা হয়। 4খন স্বাস্থ্যকৰ ঠাইৰ নাম লিখা। মানালী, নাইনিতাল, দাৰ্জিলিং, মুছৌৰী।